লুৰিণ গৌৰৱ তেওঁলোক পৰাজিত হৈছে। মই তেওঁলোক পৰাজিত হোৱাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। লুৰিণ আৰু গৌৰৱ মোৰ লগত থকা হ'লে বহুত ভাল হ'লহেঁতেন বিধানসভাখনত। হয়, এইটো দুৰ্ভাগ্যজনক ঘটনা। অসমৰ ৰাইজে বিচাৰিছে যে আকৌ বিজেপি চৰকাৰ হওক, গতিকে ক'বলগীয়াটো একো নাই, কৰিব পৰা একো কথা নাই। গতিকে কিন্তু গৌৰৱ আৰু লুৰিণ জিকি অহা হ'লে ভাল পালোহেঁতেন। বিধানসভাত আমি তিনিটা থাকিলে অন্তত বহুত জনগণ বিৰোধী কামক আমি প্ৰতিৰোধ কৰিব পাৰিলোহেঁতেন। 13,000মান ভোটত মই জয়ী হৈ আছোঁ, এতিয়া অগ্ৰগতি লাভ কৰি আছোঁ। কিন্তু এইটো 20,000লৈ অগ্ৰগতি হ'ব বুলি আশা প্ৰকাশ কৰি আছোঁ। 15,000 পৰা 20,000 ভোটত জিকিম বুলি কৈছিলোঁ, গতিকে 15,000 পৰা 20,000 ভোটত জিকিম। উজনি অসমত বোধহয় বিৰোধী দলৰ তৰফৰ পৰা অকল ময়েই জয়ী হৈছোঁ নেকি এতিয়ালৈকে, যিটো দেখি আছোঁ। এতিয়ালৈকে বাকীখিনিৰ বৰ বেছি অগ্ৰগতি নাই। দ্বিতীয়তে ৰাইজৰ দলে যোৱাবাৰ 1খনত জিকিছিলে, এইবাৰ 2খনত জিকিলোঁ। কিন্তু দুখ এইটোৱে যে আমি বিৰোধী দলে এইবাৰ বিজেপি দলক আমি এইবাৰ বিতাড়িত কৰিম বুলি আৰু অসমৰ মানুহৰ কাৰণে গণতান্ত্ৰিক ব্যৱস্থা আকৌ ঘূৰাই আনিম বুলি, স্বৈৰতান্ত্ৰিক ফেচিবাদী সাম্প্ৰদায়িক বিজেপিক আমি পৰাভূত কৰিম বুলি আৰু অসমলৈ এটা গণতান্ত্ৰিক পৰিৱেশ আনিম বুলি আমি সংকল্প লৈছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ লুৰিণ গৌৰৱ তেওঁলোক পৰাজিত হৈছে। মই তেওঁলোক পৰাজিত হোৱাৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। লুৰিণ আৰু গৌৰৱ মোৰ লগত থকা হ'লে বহুত ভাল হ'লহেঁতেন বিধানসভাখনত। যথেষ্ট দায়িত্ব থাকিব। হয়, খন্তেক সময়ৰ পাছতেই যেতিয়া ৰিজাল্ট শেষ হ'ব, আনুষ্ঠানিকভাৱে শিৱসাগৰৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিম। উজনি অসমৰ চব সমষ্টিত বিৰোধী পক্ষক হৰুৱাৰ পাছতো শিৱসাগৰ বিধানসভা সমষ্টিত মোক এনেকৈ যোৱাবাৰো জেইলৰ পৰা জিকাইছিলে, এইবাৰ আকৌ বাহিৰত থকাৰ সময়ত জিকালে। যোৱাবাৰ 11,000 ভোটত জিকাইছিলে। এতিয়ালৈকে মই 13,500মান ভোটত অগ্ৰগতি লাভ কৰি আছোঁ। এইটো 15,000 পৰা 20,000 হ'ব বুলি আশা প্ৰকাশ কৰিছোঁ। গতিকে শিৱসাগৰৰ ৰাইজৰ আস্থা বৃদ্ধি পাইছে, তাৰ কাৰণে শিৱসাগৰবাসীৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ। আপোনাৰ বাহিৰে গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ তেওঁলোক হাৰিছে, আপোনালোকে বিৰোধীক এবাৰ চৰকাৰ কৰিম বুলি ভাবি আছে। হয়, এইটো দুৰ্ভাগ্যজনক ঘটনা। অসমৰ ৰাইজে বিচাৰিছে যে আকৌ বিজেপি চৰকাৰ হওক, গতিকে ক'বলগীয়াটো একো নাই, কৰিব পৰা একো কথা নাই। গতিকে কিন্তু গৌৰৱ আৰু লুৰিণ জিকি অহা হ'লে ভাল পালোহেঁতেন। বিধানসভাত আমি তিনিটা থাকিলে অন্তত বহুত জনগণ বিৰোধী কামক আমি প্ৰতিৰোধ কৰিব পাৰিলোহেঁতেন।